অমিত শাহৰ অসম আগমনৰ পূৰ্বে ৰাজনীতিত কৌতুহল এজিপিৰ প্ৰতীক নহয় বিজেপিৰ পদুম ফুলত অতুল কেশৱ সামাজিক মাধ্যমত তীব্ৰ চৰ্চা চৰকাৰী আৰু দলীয় কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ অমিত শাহৰ আগমনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত ঘটিল নেকি ডাঙৰ অঘটন এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে অসম গণ পৰিষদৰ দুই শীৰ্ষ নেতাই যোগদান কৰিলে নেকি বিজেপিত আনুষ্ঠানিকভাৱে অগপৰ সভাপতি কাৰ্যকৰী সভাপতিয়ে পিন্ধিলে নেকি গেৰুৱা বসন এই দুই নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কোনো খবৰ নাই যদিও বৰজাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনলৈকে সকলোতে দেখা এই দুই নেতাৰ হোৰ্ডিং বেনাৰ আদিয়ে তেনে বাৰ্তাই প্ৰেৰণ কৰিছে এতিয়া প্ৰশ্ন হয় বিজেপিৰ প্ৰতীক পদুম ফুলৰ চিহ্ন সম্বলিত হোৰ্ডিঙত অতুল বৰা আৰু কেশৱ মহন্তৰ ফটো কিন্তু কোনো স্থানতে নাই অসম গণ পৰিষদৰ প্ৰতীক অথবা দলটোৰ নাম এইলৈ এতিয়া সামাজিক মাধ্যমত তীব্ৰ চৰ্চা চলিছে বহুতেই আঞ্চলিকতাবাদী এই নেতাই আঞ্চলিকতাবাদৰ পোছাক এৰি গেৰুৱা দলটোত লীন যোৱাটোৱেই উচিত বুলি মন্তব্য কৰাও পৰিলক্ষিত হৈছে আনহাতে বহুতে আকৌ নামত বিজেপি অগপ দুটা ভিন্ন আদৰ্শৰ ৰাজনৈতিক দল যদিও দৰাচলতে এতিয়া এটা দললৈ পৰিণত হৈছে বুলিও উল্লেখ কৰিছে বিজেপিয়ে বৰজাৰৰ বিমানবন্দৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ মহানগৰীত হোৰ্ডিং বেনাৰ দলীয় পতাকা আঁৰি দিছে তাৰ মাজতে অগপৰ দুই নেতাৰ ফটো বিজেপিৰ হোৰ্ডিঙত ডাঙৰ ডাঙৰকৈ ওলমি থকা পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিক এনি